বৰ্তমান ৰাজনীতিত এটা চৰ্চা হোৱা বিষয় কৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব গৌৰৱ গগৈ এতিয়া সমগ্ৰ ৰাজ্যৰ মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে কোনোৱে যদি কৈছে গৌৰৱ গগৈ যোৰহাটৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব কোনোৱে আকৌ কৈছে নগাঁৱৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব গৌৰৱ গগৈ কিন্তু আসলতে কৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব গৌৰৱ গগৈ হেয়া এতিয়াও নিশ্চিত হোৱা নাই সবিশেষ তথ্য জনাই যাম আমি এই মুহূৰ্তত আৰু কোন সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব গৌৰৱ গগৈ কংগ্ৰেছ দলৰ ভিতৰতে এতিয়া চৰ্চিত বিষয় হৈ পৰিছে এয়া কৰ পৰা খেলিব গৌৰৱ গগৈ নগাঁৱৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ মন নাই গৌৰৱ গগৈ ইতিমধ্যে তিনিটা সমষ্টিৰ নাম উল্লেখ কৰি প্ৰাৰ্থিত্ব বিচাৰিছিল গৌৰৱ গগৈ আৰু সেই তিনিটাকৈ বিচৰা সমষ্টি হৈছে নগাঁও কাজিৰঙা যোৰহাটৰ ভিতৰত যিকোনো এটা সমষ্টিৰ পৰা বিচাৰিছিলে প্ৰাৰ্থিত্ব নগাঁৱৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহী নহয় গৌৰৱ গগৈ আৰু নগাঁৱৰ পৰা প্ৰাৰ্থিত্ব বিচৰাক লৈ গৌৰৱক খুৰধাৰ এবাৰ সমালোচনা কৰিছিল বিজেপিয়ে যেহেতু সমালোচনা কৰিছিলে আৰু সংখ্যালঘুৰ ভোটৰ স্বাৰ্থত নগাঁৱৰ পৰা প্ৰাৰ্থিত্ব বিচৰা বুলিও কৰিছিলে সমালোচনা গৌৰৱক যোৰহাটৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয় হ'বলৈ প্ৰত্যাহ্বান জনাইছিল মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈয়েও যোৰহাটৰ পৰা খেলিলে সহায় কৰিম বুলি দিছিলে আশ্বাস আৰু তাৰ পাছতে এতিয়া গৌৰৱৰ প্ৰাৰ্থিত্বক লৈ জল্পনা কল্পনা কংগ্ৰেছৰ মাজত চৰ্চা অনুসৰি গৌৰৱ গগৈ যোৰহাটৰ প্ৰতিহে অধিক আগ্ৰহী এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো কিয়নো এতিয়া সকলোৰে মনত উত্থাপন হোৱা এটা বিশেষ প্ৰশ্ন যি প্ৰশ্ন এতিয়া সকলোৰে মনত উত্থাপন হৈছে কিয়নো নগাঁৱৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ মন নাই এবাৰ গৌৰৱ গগৈৰ কংগ্ৰেছৰ ভিতৰতে এতিয়া চৰ্চিত এটা খবৰ তিনিটা সমষ্টিৰ নাম উল্লেখ কৰি প্ৰাৰ্থিত্ব বিচাৰিছিলে গৌৰৱ গগৈ নগাঁও কাজিৰঙা যোৰহাটৰ ভিতৰত যিকোনো এটা সমষ্টিৰ পৰা বিচাৰিছিলে প্ৰাৰ্থিত্ব আৰু শেহতীয়াকৈ খবৰ অনুসৰি নগাঁৱৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ আগ্ৰহী নহয় গৌৰৱ গগৈ আৰু ইতিমধ্যে নগাঁৱৰ পৰা প্ৰাৰ্থিত্ব বিচৰাক লৈ গৌৰৱ গগৈক যেটো সমালোচনা কৰা হৈছিল বিজেপিয়ে তেওঁক সমালোচনা কৰিছিল সংখ্যালঘুৰ ভোটৰ স্বাৰ্থত তেওঁ যেটো নগাঁৱৰ পৰা প্ৰাৰ্থিত্ব বিচৰা বুলিও কৰিছিল সমালোচনা গৌৰৱক যোৰহাটৰ পৰা প্ৰতিদ্বন্দিতা কৰি জয় হ'বলৈ প্ৰত্যাহ্বান জনাইছিল মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে অখিল গগৈয়েও কৈছিলে যে যোৰহাটৰ পৰা যদিহে গৌৰৱ গগৈ খেলে তেনে তেওঁক সহায় কৰিম বুলি আশ্বাস দিছিলে অখিল গগৈ আৰু তাৰ পাছতে কিন্তু এতিয়া গৌৰৱ গগৈৰ প্ৰাৰ্থিত্বক লৈ জল্পনা কল্পনা একাংশৰ মাজত চৰ্চা অনুসৰি গৌৰৱৰ যেটো এবাৰ যোৰহাটৰ পৰাহে তেওঁৰ অধিক আগ্ৰহী যোৰহাটৰ প্ৰতিহে হেয়া দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আমি দুটা মন্তব্য আছে সেই দুটা মন্তব্য শুনাই ল'ব বিচাৰিম যেহেতু পীযুষ হাজৰিকাই কৈছে যে এবাৰ তেওঁ যোৰহাটৰ পৰা খেলিলে তেওঁক প্ৰত্যাহ্বান হিচাপে ল'বলৈ দিছে কিন্তু তাৰে মাজতে এটা মন্তব্য আছে সেই মন্তব্যটো আমি এই মুহূৰ্তত শুনাই ল'ব বিচাৰিম মইতো ভাবো যে গৌৰৱ গগৈ যোৰহাটৰ পৰা উঠক অসমৰ নিৰ্বাচনী ৰাজনীতি ৰোমাঞ্চিত হৈ উঠে আৰু গৌৰৱ গগৈ যদি নগাঁৱৰ পৰা উঠে তেতিয়াহ'লে অসমৰ ৰাজনীতি আকৌ ঢিলা হৈ যাব আকৌ বিজেপিৰ কাৰণে সুবিধা হ'ব সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ গৌৰৱ গগৈ যোৰহাটৰ পৰা উঠক জিকোৱাৰ দায়িত্ব আমাৰ আৰু গৌৰৱ গগৈ যোৰহাটৰ পৰা উঠিলে অকল জিকোৱাৰ দায়িত্ব অকল আমাৰ নহয় লগতে গোটেই অসমৰ ৰাজনীতি কেনেকৈ ধৰণে আপোনালোকে পৰিৱৰ্তন হৈ যাব আপোনালোকে নিজে দেখিব এটা সিদ্ধান্ত কংগ্ৰেছৰ সিদ্ধান্ত বিৰোধী ঐক্য মঞ্চৰ যদি সিদ্ধান্ত লয় তেতিয়াহ'লে আমি জিকিম আৰু যদি সিদ্ধান্ত নলয় যদি আকৌ নগাঁৱকে উজুটোকে যদি থাপ মাৰি ধৰে তেতিয়াহ'লেতো আৰু নগাঁৱত তীব্ৰ যুঁজ দিম নগাঁৱত যেহেতু অলপ সংখ্যালঘু ভোটৰ সংখ্যা বেছি গতিকে আমি তীব্ৰ যুঁজ দিম কোনো পধ্যে এৰি দিয়া নহ'ব কিন্তু চাই আছোঁ কোন কেণ্ডিডেট পাই আমাৰ ইয়াতে বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই টিকট পায় নে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক চুৰি মাৰি গৌৰৱ গগৈ ডাঙৰীয়াই টিকট আনে তাৰ কাৰণে আমি চাই আছো তাৰ পাছত নিশ্চয়কৈ ব্যৱস্থা আমি দলৰ ফালৰ পৰা অলপ যোগ্যতাৰে প্ৰতিদ্বন্দিতা কৰিম আৰু কোনো পধ্যে সহজে এৰি দিয়া নহ'ব বুলি আজি ঘোষণা কৰিম